ৰেমেডি হিচাপত ফাৰ্ষ্ট আহোঁ মানি ৰেমেডি। ঠিক আছে, আমাক চবকে লাইফত মানিৰ দৰকাৰ, পইচা আমাক চবকে লাগে। চ' ইয়াতে কি কৰিব আপোনালোকে, হোলীৰ দিনাখন ৰঙা কাপোৰ ল'ব। চুলি মিলিও যাব নালাগে, ৰাইট। ৰঙা কাপোৰ এখন ল'ব, নতুন কাপোৰ ল'ব। ঠিক আছে, তাত অকণমান ইলাইচি দিব। ইয়াতে যিহেতু মোক কোৱান্টিটি লিখা নাই, তো ইলাইচি নিজৰ হিচাপত, যাৰ যেনেকুৱা শ্ৰদ্ধা সেইটো হিচাপত ইলাইচি ল'ব। তাত অকণমান চাউল দিব, অকণমান হোলী, হয়তো পিংক কালাৰ, ৰেড কালাৰ, সেয়া হোলী অকণমান দি দিব। লক্ষ্মী মাৰ সন্মুখত ৰাখিব, সেয়া মন্দিৰতো ৰাখিব পাৰে, নিজৰ ঘৰতো দিব পাৰে। ঘিৰ চাকি জ্বলাব, আৰু যেতিয়া পূজা কৰিব সেইখিনি সময়ত আপোনালোকে ৰঙা ফুল অৰ্পিত কৰিব। তাতেই তেনেকৈ থাকিল, হয়তো গোটেই দিনটো ৰাখিলে। নেক্সট দিনাখন সেই টোপোলাটো ৰঙা কাপোৰৰ সৈতে ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰত থৈ দিব। যদি ক্লিয়াৰ হৈছে চি বুলি লিখি দিব, যদি কিবা ডাউট আছে মেছেজত সুধি ল'ব। আৰু এবাৰ কৈ দিছোঁ, বহুত চিম্পল। ৰঙা কাপোৰ এখন লৈ ল'ব, চেটিঙত দি দিম ডাউটবোৰ। ঠিক আছে, ৰুমালৰ চাইজৰ লৈ ল'ব, তাত ইলাইচি, অকণমান চাউল, অকণমান হোলী, কোৱান্টিটি 23 নে 14 বুজি নাপালোঁ। গুলাল মানে হোলী, গুলপীয়া ৰং নাইবা ৰঙা ৰঙৰ হোলী। ঠিক আছে, মই হোলী বুলি লিখি দিছোঁ। নেক্সট দিনাখনলৈকে অকণমান সময় বাছ, হয়তো হোলীৰ দিনাখন ৰাখিলে, হোলীৰ দিনাখন ৰাখি নেক্সট দিনাখন লৈ যাব। 14ত কৰিব, 14। লক্ষ্মী মাৰ সন্মুখত ৰাখিলে, ঘি চাকি জ্বলালে। এইটো আৰু কেনেকুৱা কথা, মেনশ্যন কৰা আছে ঘি চাকিয়ে জ্বলাব লাগিব, ৰঙা ফুল মেনশ্যন কৰা আছে, চ' ৰঙা ফুলেই দিব লাগিব। আৰু পূজা কৰাৰ পিছত হয়তো 14ৰ গোটেই দিনটো মন্দিৰৰ সন্মুখত ৰাখিলে, তাৰপিছতহে নৰ্থ ইষ্ট কৰ্ণাৰত থৈ দিব।